যদি সরকারি ঘৰত যদি এপ্লাই কৰিছিলে তেনেহলে আপোনালোকে বৰ্তমান ওয়েটিং লিষ্ট ওলাইছে সেইটো আপোনালোকে চেক কৰিব পাৰিব আৰু তাৰে লগতে বৰ্তমান যদি আপোনালোকে সরকারি ঘৰত এপ্লাই কৰাও নাই তেনেহলে বৰ্তমান অনলাইন আবেদন চলি আছে তেনেহলে আপোনালোকে গৈ কিনে অনলাইন আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে কি ডকুমেন্ট লাগিব মই কৈ দিছো আপোনালোকৰ আধাৰ কাৰ্ড লাগিব তাৰ পিছত ঘৰৰ ফটো এখন লাগিব তাৰ পিছত আপুনি নিজে গৈ কিনে সিএসসি সেন্টাৰত গৈ কিনে তাৰ বায়োমেট্ৰিক হ'ব বা ফেস ভেৰিফিকেশন হ'ব হোৱাৰ পিছত আপোনালোকে গভৰ্ণমেণ্ট যেটো সরকারি ঘৰ আছে সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে আগতে কৰি থৈছে তেনেহলে আপোনালোকে তাৰে ওয়েটিং লিষ্টখনো চেক কৰিব পাৰিব গতিকে কেনেকৈ চেক কৰিব মই আপোনালোকক দেখুৱাই আছো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো ফলো কৰি দিব আৰু ইউটিউবত চাইছে সাবস্ক্ৰাইব কৰি দিব চাই থাকক ভিডিওটো সম্পূৰ্ণকৈ মই আপোনালোকক দেখুৱাই আছো কি কৰিব লাগিব চাই থাকক কেনেকৈ চাব ওয়েটিং লিষ্টখন তাৰ কাৰণে আপোনালোকে প্ৰথমে গুগলত যাব গুগলত যাই কিনে ইয়াতে সার্চ কৰি দিব PMAY ওয়েটিং লিষ্ট 2025 বা 24 যিকোনো এখন মাৰিব আপোনালোকে তাৰ পিছত তাতে ক্লিক কৰি দিব তাৰ পিছত ইয়াতে যেটো ফাৰ্স্ট আহিব PMAY এই ওয়েট লিষ্টখনত তাতে ক্লিক কৰিব তাৰ পিছত ইয়াৰে তললৈ যাব তললৈ যোৱাৰ পিছত ইয়াতে প্ৰধানমন্ত্ৰী আবাস যোজনা ইয়াতে থাকিব ইয়াতে পঞ্চায়ত উইথ পাৰ্মানেন্ট ওয়েট লিষ্ট ইয়াতে থাকিব এভেইলেবল হেয়াৰ ইয়াতে ক্লিক কৰি দিব এভেইলেবল হেয়াৰত তাৰ পিছত ইয়াতে ওকে কৰি দিব ওকে কৰাৰ পিছত ইয়াতে দেখা পাব অল ষ্টেটত ক্লিক কৰিব তাৰপিছত আপোনাৰ ষ্টেট অসম তো অসম ক্লিক কৰি দিব নেক্সট আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব আপোনালোকৰ ডিস্ট্ৰিক্ট তো মোৰ ডিস্ট্ৰিক্ট কামৰূপ হয়তো মই কামৰূপ দিলো আপোনালোকে আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সেইটো দিব কামৰূপ দিলো নেক্সট আপোনালোকৰ দিব লাগিব ইয়াতে ব্লক আপোনালোকৰ ব্লক কি হ'ব ইয়াতে দিব মোৰ ব্লক শুৱালকুছি সো মই শুৱালকুছি দিলো তাৰপিছত নেক্সট আপোনালোকৰ আহিব গাঁও আপোনালোকৰ যেটো গাঁও আছে আপোনালোকে ইয়াতে পাব তো আপোনালোকে গাঁওটো আপোনাৰ সিলেক্ট কৰিব মোৰ পছৰিয়া সো মই পছৰিয়া দিলো নেক্সট আপোনালোকে ইয়াতে 30 to 80 ইয়াতে এটা যিকোনো সংখ্যা থাকিব এই সংখ্যাটো যোগ ফলাফল যেটো হ'ব তাতে থাকিব তো আপোনালোকে যোগ কৰি কিনে ইয়াতে 80 to 30 110 তো মই ইয়াতে 110 লিখি দিলো ঠিক আছে 110 লিখি মই ইয়াতে সাবমিট কৰি দিলো সাবমিট কৰাৰ পিছত আপোনালোকে এই তলফালে চাব এই লিষ্টখন যেটো আপোনাৰ ওয়েটিং লিষ্ট আছে সেইখন ওলাই গ'ল ইয়াতে ডিস্ট্ৰিক্ট নেমটো থাকিলে ব্লক নেম থাকিলে পঞ্চায়ত নেম থাকিলে নেক্সট আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো থাকিব তাৰ পিছত ইয়াতে বেনিফিচিয়াৰী নেম থাকিব তাৰ পিছত ইয়াতে ফাদাৰ নেম তাৰ পিছত মাদাৰ নেম ইয়াতে গোটেইখিনি থাকিব এই লিষ্টখন আপোনালোকে ইচ্ছা কৰিলে PDF ডাউনলোডো কৰিব পাৰে ইয়াতে ডাউনলোড PDF আছে তো ডাউনলোড PDFত ক্লিক কৰিলেও ডাউনলোড কৰিব পাৰিব ইয়াতে গোটেইখিনি নামটো আপোনালোকে চেক কৰিব পাৰিব যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ